আপোনালোককো অকণমান দেখাই দিলোঁ মিচিং যোৰাযোৰ আছিলে ৰেডি কৰিবলৈ। আৰু এতিয়া বহি লৈছোঁ মেচিনত, চাদৰখন চিলালোঁ আৰু মেখেলাখন এতিয়া এয়া বহি লৈ। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই উলিয়াই লৈছোঁ কাপোৰ, কাৰণ কাপোৰখিনি মই এতিয়া দোকানলৈ দিম। আৰু এযোৰ ধুনীয়া একেবাৰে চিম্পুল কাপোৰ ময়ো খুলি চোৱা নাই, চ' ভাবিলোঁ যে আপোনালোকৰ লগতে মই কাপোৰযোৰ খুলি চাওঁ। খুবেই ধুনীয়া। আৰু এইযোৰ একেবাৰে চিম্পুল এযোৰ, মই যিহেতু দোকানলৈ নিবলৈ উলিয়াই লৈছোঁ, গতিকে ভাবিলোঁ যে খুলি চাওঁ। এইখন হৈছে মেখেলাখন, খুব মৰম লাগিছে, একেবাৰে সাধাৰণ এযোৰ কাপোৰ এয়া এখন। আৰু চাদৰখন আপোনালোকক দেখাওঁ ৰ'ব, যিহেতু ময়ো খুলি চোৱা নাই, গতিকে ময়ো খুলি চাওঁ। আৰু এইখনহে মেখেলা দেই, এইখন মেখেলা। আৰু এইখন মেখেলা, এইটো ব্লাউজ পিচ, আৰু চাদৰখন হৈছে এইখন। ইমান মৰম লগা কাপোৰযোৰ, একেবাৰে চিম্পুল হয়, একেবাৰে চিম্পুল হয়। আপোনালোকৰ কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব। এখন চাদৰ একেবাৰে চিম্পুল হয়, খুব মৰম লাগিছে কাপোৰযোৰ। আৰু এতিয়া খুলিলোঁ, এইখিনি খুলি মেলি এতিয়া দোকানলৈ কাপোৰখিনি লৈ যাওঁ। চ' আপোনালোককো দেখাই থাকিম। মোৰ দোকানখন একেবাৰে সৰু মৰু, তথাপিও মই কাপোৰ কচমেটিক অলপ তেনেকৈ ভৰাই থাকোঁ। আৰু এতিয়া ৰাতিপুৱাই উলিয়াই লৈছোঁ কাপোৰখিনি দোকানত চিজিল লগাই লওঁগৈ। চ' ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ। কাপোৰযোৰ খুলিলোঁ, কিন্তু কাপোৰযোৰ এতিয়া জাপিবলৈহে দিগদাৰ হয় খুলিলে, তথাপি জাপিব লাগিব। এতিয়া কাপোৰযোৰ ধুনীয়াকৈ জাপি লওঁ, বাকী দোকানত গৈ এতিয়া কাপোৰখিনি থৈ ল'লে আৰু মই আজৰি। কাপোৰযোৰ মেলিবলৈ ভাল, কিন্তু জাপিবলৈহে দিগদাৰ, তথাপিও ওলাইছোঁ ৰেডি কৰিবলৈ। আৰু এতিয়া এই টোপোলাটো লৈ যাওঁ দোকানলৈ, আৰু এতিয়া লৈ যাওঁ দোকানত ভালকৈ থৈ দিওঁ। দোকানত আচলতে এটা কাৰণে নথওঁ যে দোকানত মানে বহুত ধূলি, আৰু সেইকাৰণে দোকানত থ'ব নোৱাৰোঁ। গতিকে আজি ভাবিছোঁ যে দোকানত এইখিনি থৈ আহোঁগৈ। আৰু মোৰ অৱস্থাটো এয়া হৈছে, এয়া যেনে তেনে বস্তুখিনি আনিলোঁ ঘৰৰ পৰা দোকানলৈ, বেছি দূৰ নহয় বাৰু। তাৰপিছত এয়া দেউতাই দোকানৰ কাম কৰি আছিলে, আৰু ময়ো বোলো আজি মানে কাপোৰখিনি অনা দিন হ'ল বাৰু, দোকানলৈহে অনা নাছিলোঁ, যিহেতু দোকানত পূৰা ধূলি হৈ যায়, আৰু সেইবাবে নহয়, ভিতৰত সোমাই থাকিলেতো নহ'ব কাপোৰখিনি, আৰু সেইবাবে দোকানলৈকে উলিয়াই লৈ আহিলোঁ। মোৰ দোকানত কচমেটিকৰ সৰু সুৰা বস্তুবোৰে থাকে, আৰু কচমেটিকৰ বস্তু ভৰাওঁ বুলি ক'লেও বহুতখিনি টকাৰ প্ৰয়োজন হয়। তথাপিও লাহে লাহে কামখিনি কৰি গৈ আছোঁ, লাহে লাহে যিমানখিনি পাৰোঁ দোকানখন সজাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া ধুনীয়াকৈ কাপোৰখিনিও থৈ দিলোঁ, আৰু দোকানখন ধুনীয়াকৈ সজাইও ল'লোঁ। কাপোৰ ইয়াত থৈ মেলি আহিলোঁ, তাৰপিছতে আকৌ আৰু সম্পত্তি আছে নহয়, দুটা আকৌ নতুনকৈ কুকুৰা লৈছোঁ, আৰু সিহঁতক এতিয়া দানা পানী অকণমান দি লওঁ। আৰু এইকেইটা হৈছে এইকেইটা কুকুৰাকেইটা। আগতে ঢেৰ কুকুৰা আছিলে, মাজতে নাইকিয়া হৈ গ'ল, আকৌ এতিয়া নতুনকৈ লৈছোঁ। কি হয় আৰু সিহঁতক দানা পানী দি লওঁ। কামৰ মাজতে আকৌ এয়া মেখেলা এখন চিলাবলগীয়া আছিলে, মানে জোৰ কাপোৰ, চাদৰখন চিলালোঁ আগতে, এতিয়া মেখেলাখন চিলাই কামৰ মাজে মাজে চিলাই আছোঁ। বেছি সময় নালাগে বাৰু। তাৰপিছত ধুনীয়াকৈ ফল্চটো লগালোঁ, চিলালোঁ, আৰু সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব। এইযোৰ মিচিং যোৰা, এইযোৰ আজি চিলাই সম্পূৰ্ণ কৰিলোঁ, আৰু ইয়াতে দুকপীমান ফটো মাৰিলোঁ। আৰু আমাৰ ওচৰত থকা এইখন পাহাৰখন একেবাৰে সন্মুখতে আছে। চ' আপোনালোককো অকণমান দেখাই দিলোঁ মিচিং যোৰাযোৰ, আৰু কেনেকুৱা লাগিছে জনাব। দিনটোৰ সকলো কাম সামৰি শেষৰ ফালে আকৌ দোকানত অলপ কাম কৰিবলগীয়া হয়, যিহেতু পিছবেলা মোৰো দোকান থাকে। আৰু এনেকৈ গোটেই ঘৰৰ মানুহখিনি মিলিজুলি কামখিনি কৰি থাকোঁ। আৰু এতিয়া অকণমান সময়, সন্ধিয়া লগা সময় মই দোকানত আছোঁ, বেছি সময় নাই বাৰু, অকণমান সময়হে দোকানত থাকিলোঁ বাৰু। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব, ধন্যবাদ।